নমস্কাৰ এই মুহূৰ্তত পূজাৰ এটা খবৰ লৈ আহিছো আজি যেহেতু বিজয়া দশমী আৰু আজি কৰোনা সংহাৰৰ মাজতে দেশবাসীয়ে বিদায় দিব দেৱী দুৰ্গাক ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে বিসৰ্জনৰ বাবে আৰু যেহেতু নীতি নিৰ্দেশনাই বা ধাৰ্য কৰা হৈছে প্ৰতিখন পূজা কমিটিক নিৰ্দিষ্ট একোখন পূজা কমিটিৰ মাত্ৰ 10 জন লোকেহে পূজা এবাৰ দেৱী বিসৰ্জন দিব পাৰিব আৰু এনে ধৰণৰ কেতবোৰ নীতি নিৰ্দেশনা ধাৰ্য কৰা হৈছে আৰু এই কোভিড প্ৰটকল মানিহে এবাৰ দেৱী বিসৰ্জন দিব লাগিব এই মুহূৰ্তত আমি কাছমাৰী ঘাটৰ পৰা পোনপটীয়াকৈ দৃশ্য দেখুৱাই আছো আৰু কাছমাৰী ঘাটত উপস্থিত আছে আমাৰ সতীৰ্থ ভাস্কৰ চুতীয়া আৰু পুনে পুনে এই মুহূৰ্তত আমি ভাস্কৰ চুতীয়াৰ সৈতে সংযোগ স্থাপন কৰিব খুজিছো আৰু ভাস্কৰ চুতীয়াই দেখুৱাব কাছমাৰী ঘাটৰ পৰিৱেশ আজি বিজয়া দশমী আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ কাছমাৰী ঘাটত আৰু কাছমাৰী ঘাটত সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে আৰু পুৱাৰে পৰা ইয়াত এজন দুজনকৈ লোক আহি তেওঁ সমবেত হৈছেহি আৰু বিভিন্ন পূজা সমিতিবিলাকে আহি পিনে তেওঁলোকে ইয়াত দেৱী বিসৰ্জন দিবৰ কাৰণে তেওঁলোক আহিছে আমি এই দেখাইছোঁ কাছমাৰী ঘাটৰ শেহতীয়া দৃশ্য ইয়াত তেওঁলোকে তিনিটা ঘাট তেওঁলোকে সম্পূৰ্ণ কৰিছে আৰু তিনিটা ঘাটৰ তেওঁলোকে ব্যৱস্থা কৰিছে তেওঁলোকে তিনিটা ঘাটৰ জৰিয়তে তেওঁলোকে দেৱী বিসৰ্জন তেওঁলোকে মূৰ্তি তেওঁলোকে বিসৰ্জন দিব পাৰিব এয়া আমি দেখুৱাইছোঁ আমি এটা প্ৰথম ঘাট 2 নম্বৰ ঘাটে আমি দেখুৱাইছোঁ এয়া হৈছে কাছমাৰী ঘাটৰ শেহতীয়া দৃশ্য আৰু বিভিন্নজন স্বেচ্ছাসেৱক ইয়াত নিয়োগ কৰা হৈছে আৰু আমি দেখুৱাইছোঁ এইসকলে যিহেতু আজি বিজয়া দশমী দিনটোত তেওঁলোকে মূৰ্তি তেওঁলোকে বিসৰ্জন দিবৰ কাৰণে আহে কিন্তু আজি এইবাৰ দুৰ্গা পূজা যিহেতু কোভিড প্ৰটকলৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ নীতি নিয়মেৰে তেওঁলোকে কোভিডৰ নীতি নিয়মেৰে তেওঁলোকে দুৰ্গা পূজা উদযাপন কৰিছিল অৰ্থাৎ মূৰ্তি পূজা সলনি তেওঁলোকে বহুত পূজা সমিতিয়ে ঘট পূজা পালন কৰিছিল আৰু এইদৰে তেওঁলোকে ঘট নদীত বিসৰ্জন দিবৰ কাৰণে আনিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া কাছমাৰী ঘাটৰ দৃশ্য আৰু এই ব্ৰহ্মপুত্ৰৰ যি নৈসৰ্গিক দৃশ্য সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰু এইদৰে পূজা তেওঁলোকে কোভিড প্ৰটকল মানি তেওঁলোকে দেৱী বিসৰ্জন কৰিবৰ কাৰণে আহিছে এয়া হৈছে ঘট বিসৰ্জন কৰাৰ শেহতীয়া দৃশ্য আমি ইয়াত দেখুৱাইছোঁ এয়া হৈছে তেওঁলোকে বিভিন্ন পূজা সমিতিসমূহে এইদৰে কোনোৱে যদি তেওঁলোকে দেৱী প্ৰতিমা তেওঁলোকে বিসৰ্জন দিছে আন কোনোৱে তেওঁলোকে ঘটসমূহ বিসৰ্জন দিছে এয়া আমি দেখুৱাইছোঁ এখন পূজা সমিতিয়ে তেওঁলোকে ঘট বিসৰ্জন দিবৰ কাৰণে এই মুহূৰ্তত প্ৰস্তুত হৈছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ আমি যত্ন কৰিম তেওঁলোকে এবাৰ যিহেতু কোভিড প্ৰটকল মানে তেওঁলোকে পালন কৰিছিল তেওঁলোকে মূৰ্তি পূজা সলনি তেওঁলোকে ঘট পূজা কৰিছিল আপোনালোকে কোনখন পূজা সমিতি আমি ধীৰেণপাৰা পূজা সমিতি এবাৰ আপোনালোকে প্ৰতিমা সলনি ঘট পূজা কৰিছিল নাই আমি ঘট প্ৰতিমা কৰিছোঁ আমি সৰুকৈ সেইটো আবেলি আমি চানিৰ কাৰণে লৈ আহিম এতিয়া আমি আচল দেৱীটো যিজন কলপুলি সেইটো আমি এতিয়া বিসৰ্জন দিম আপোনালোকে বিসৰ্জন দিবৰ কাৰণে ঘট বিসৰ্জনৰ কাৰণে তাৰপিছত আমি 2-2:30 মানত প্ৰতিমা বিসৰ্জনৰ কাৰণে আহিম আমি কোভিড প্ৰটকল গোটেইখিনি মানি পেলাই এইটো কৰি আছোঁ আমি কিমানজন মানুহ আহিছে যিহেতু 10জন দিছিল 10জন আমি 9জনে আহিছোঁ 10জন দিছে আমি সন্ধিয়াও যেতিয়া প্ৰতিমা বিসৰ্জন কৰিব আহিম তেতিয়াও 10জনতকৈ বেছি আমি নাহোঁ 10জনে আহিম হয় এওঁলোকে জনাইছে যে তেওঁলোকে 10জন লোক যিহেতু কামৰূপ জিলা প্ৰশাসনে তেওঁলোকে নিৰ্ধাৰণ কৰি দিছিল 10জনতকৈ অধিক লোক বিসৰ্জনস্থলী তেওঁলোকে উপস্থিত হ'ব নোৱাৰিব আৰু সেইবাবে তেওঁলোকে 9জন লোক আহি পিনে তেওঁলোকে এই ঘট তেওঁলোকে বিসৰ্জন দিবৰ কাৰণে উপস্থিত হৈছে সেই কাছমাৰী ঘটত এয়া বিভিন্ন পূজা সমিতি ইখনৰ পিছত সিখনকৈ পূজা সমিতিয়ে তেওঁলোকে আহি এইদৰে দেৱী বিসৰ্জন দিছে কোনোৱে যদি ঘট বিসৰ্জন দিছে আৰু আন কোনোৱে মূৰ্তি বিসৰ্জন দিয়া প্ৰতিফলিত হৈছে আমি দৃশ্য দেখুৱাইছোঁ আমি বিভিন্নজনৰ লোক আছে আৰক্ষী লোকসকল আছে সেইসকলৰ লগত আমি লোকৰ আমি কথা পাতিবলৈ যত্ন কৰিম কিদৰে ইয়াত ব্যৱস্থা কৰা হৈছে আমি আৰক্ষী প্ৰশাসনৰ লোকসকলৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম তেওঁলোক যিহেতু পুৱাৰে পৰা আজি এই স্থানত তেওঁলোকে বিভিন্ন ধৰণৰ নিৰীক্ষণ কৰি আছে আৰু আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম যে কি ধৰণে আন কি নীতি নিয়ম কৰা হৈছে হয় আমি বিষয়া এগৰাকী আছে আজি কি নীতি নিয়ম যিহেতু কামৰূপ জিলা প্ৰশাসনে নীতি নিয়ম তেওঁলোকে বান্ধি দিছিল আন কি ব্যৱস্থা কৰিছিল নতুনকৈ আজি যিখিনি আমাক নীতি নিয়ম বান্ধি দিছে সেই হিচাপে কৰি থকা হৈছে ৰাতিপুৱা আমাৰ এইবিলাকো দেখিছে আপোনালোকে চেনিটাইজাৰ এইবিলাক চব চেনিটাইজ কৰা হৈছে আৰু এতিয়া সেই হিচাপে যেনেকৈ নিয়ম আমাক বান্ধি দিছে সেই হিচাপে আমি কৰি আছোঁ আমাৰ মানুহ চবতে আছে য'ত যি দৰকাৰ আছে চলি আছে বিয়লি কেইবজালৈকে এই বিসৰ্জনৰ কাৰণে সময় বান্ধি ৰাতি হ'ব পাৰে সময়টো কিমান আছে মহন্ত কিন্তু আপোনাৰ 10টা 10:30লৈ চলিব নিশা 10 বাজিব হয় আৰু আমাৰ আভ্যন্তৰীণ জলবায়ু পৰিবহণ বিভাগৰ পৰা প্ৰশাসনে যিখিনি আমাক 3টা ৰেম্প আৰু জেটিৰ ব্যৱস্থা কৰিব দিছে সেইখিনি আমি কৰিছোঁ আৰু গোটেইখিনি আমাৰ চেনিটাইজাৰ কৰা হৈছে জাহাজখিনি কোভিডৰ কাৰণে আৰু ছেপাৰেট ধৰণৰ আমাৰ ৱৰ্কাৰ্ছ দিছোঁ আৰু ট্ৰেইনাৰখিনি আমি ফ্ৰণ্টত দিছোঁ আৰু আমি কাৰেণ্টৰ কাৰণে এখন জাহাজ আমি লগাই দিছোঁ যাতে কিবা কাৰণত যদি গোসানী যদি ইয়াতে ৰখিও যায় আমাৰ মানে জাহাজখন চলালে তাৰ
মানে ফেনৰ মানে আপোনাৰ কাৰেণ্ট ফেনৰ চলিলে তাৰ কাৰেণ্টত মূৰ্তিটো আগুৱাই গুচি যাব। এতিয়া কিমান বিষয়াক স্বেচ্ছাসেৱক আপোনালোকে নিয়োগ কৰিছে? আমাৰ এতিয়া আমাৰ এইখিনিৰ ভিতৰত জাহাজত 50জনমান স্বেচ্ছাসেৱক আমাৰ এতিয়ালৈ নিয়োগ কৰা হৈছে গোটেইখিনি লৈ। আৰু এইটো শ্বিফটিং কৰিছোঁ অলপমান, ৰাতিলৈ বেলেগ ধৰণৰ হ'ব যদি হয় 3টাৰ পিছত আকৌ শ্বিফটিং কৰিছোঁ স্বেচ্ছাসেৱক। জল পৰিবহণ বিষয়াৰ কিমান বিষয়া কৰ্মচাৰী ইয়াতে আছে? এতিয়া জল পৰিবহণ বিভাগৰে মই কৈছোঁ 50জনমান আছে। আমাৰ 5খন জাহাজ আমাৰ ইয়াতে আছে। 5খন জাহাজৰ গোটেইখিনি ৰেডি ৰেম্প লৈ 50জন 55জনমান 5খন আমাৰ 3খন জাহাজতো ৰেম্প আছেই। আমি আগতে এখন জাহাজ আমাৰ ৰাখিছোঁ আৰু সিপিনে এখন জাহাজ ৰাখিছোঁ, 2 চাইডে 2খন জাহাজ আমি ৰখা হৈছে। হয়, তেওঁলোকে জনালে যে তেনেকৈ 3টা ৰেম্প তেওঁলোকে ইতিমধ্যে তেওঁলোকে সাজু কৰি তুলিছে আৰু 3টা ৰেম্পত তেওঁলোকৰ জল পৰিবহণ বিভাগৰ তেওঁলোকৰ 50জনতকৈ অধিক কৰ্মচাৰী তেওঁলোকে স্বেচ্ছাসেৱক বিষয়াসকল তেওঁলোকে ইয়াত উপস্থিত আছে আৰু তেওঁলোকে ইয়াতে থাকি সম্পূৰ্ণ তেওঁলোকে সকলো তেওঁলোকে নিৰীক্ষণ কৰি আছে যে কোনো ধৰণৰ যাতে ক'ভিড প্ৰট'কল যাতে অমান্য নহয় তাৰ বাবে জল পৰিবহণ বিষয়াৰ সকলো বিষয়া কৰ্মচাৰী স্বেচ্ছাসেৱকসকল ইয়াতে তেওঁলোকে পুৱাৰে পৰা নিয়োজিত হৈ আছে আৰু তেওঁলোকে জনালে যে নিশা হয়তো 10 বাজিব, 10 বজাৰ পিছতো এই ধৰণৰ বিসৰ্জন 10 বজাৰ সময়লৈকে এই বিসৰ্জন প্ৰক্ৰিয়া তেওঁলোকে অব্যাহত ৰাখিব। এইখনত তেওঁলোকে এখন ইলেক্ট্ৰিক জাহাজ তেওঁলোকে ইয়াতে ৰাখিছে আৰু এই ইলেক্ট্ৰিক জাহাজৰ হয়তো যদি কিবা কাৰণত যদি দেৱী প্ৰতিমা যদি তলতে পানীত তেওঁলোকে আবদ্ধ হৈ পৰে, এই ইলেক্ট্ৰিক জাহাজখনৰ জৰিয়তে সেই প্ৰতিমা তেওঁলোকে আগবঢ়াই নিবৰ কাৰণে যাতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু জল পৰিবহণ বিষয়াৰ পৰা সকলো ধৰণৰ তেওঁলোকে সম্পূৰ্ণ সাজু কৰি ৰাখিছে আৰু কোনো ধৰণৰ যাতে আইন অমান্য নহয় বা তেওঁলোক ক'ভিড প্ৰট'কল যাতে কোনো কাৰণত অমান্য নহয় তাৰ বাবে জল পৰিবহণ বিষয়া সকলো বিষয়া কৰ্মচাৰী স্বেচ্ছাসেৱক 50জনতকৈ অধিক স্বেচ্ছাসেৱকে ইয়াত পুৱাৰে পৰা তেওঁলোকে দায়িত্ব পালন কৰি আছে। তেওঁলোকৰ দায়িত্বসমূহ তেওঁলোকে শ্বিফ্ট কৰিছে আৰু 3টা ৰেম্পৰ ব্যৱস্থা তেওঁলোকে কৰিছে আৰু 3টা ৰেম্পৰ জৰিয়তে তেওঁলোকে বিসৰ্জন দিব পাৰিব আৰু এই আমি দেখুৱাইছোঁ কিদৰে তেওঁলোকে চেনিটাইজ কৰিছে। প্ৰতিটো দুৰ্গা প্ৰতিমা, প্ৰতিখন পূজা সমিতি আহিছে, প্ৰতিখন পূজা সমিতিয়ে যেতিয়া পূজা সমিতিয়ে তেওঁলোকে বিসৰ্জন দিয়ে আন এখন অহাৰ পূৰ্বে তেওঁলোকে এইদৰে চেনিটাইজ কৰিছে। জল পৰিবহণ বিভাগৰ পৰা এই সম্পূৰ্ণৰূপে তেওঁলোকে সম্পূৰ্ণ চেনিটাইজ আৰু ক'ভিড প্ৰট'কল যাতে কোনো কাৰণত ভংগ নহয়, কৰোনাৰ যি সংক্ৰমণ এই সংক্ৰমণ যাতে এনেধৰণৰ জনসমাগমৰ ফলত অধিক যাতে ত্বৰিতগতিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন পূজা সমিতি তেওঁলোকে দিয়াৰ পিছতে এইদৰে তেওঁলোকে ব্যৱস্থা কৰিছে। সেই দৃশ্য আমি আপোনালোকক ঈশান নিউজৰ দৰ্শকসকলক আমি দেখুৱাইছোঁ আৰু কাছমাৰী ঘাটৰ যি শেহতীয়া পৰিৱেশ সেই শেহতীয়া পৰিৱেশ আমি আমাৰ দৰ্শকসকলক আমি দেখুৱাবলৈ আমি যত্ন কৰিম আৰু ইখনৰ পিছত সিখনকৈ পূজা সমিতি এই কাছমাৰী ঘাটত তেওঁলোকে দেৱী বিসৰ্জন দিবৰ কাৰণে আৰু এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ চুতীয়াক আৰু ভাস্কৰ চুতীয়াই দেখুৱালে কাছমাৰী ঘাটৰ পৰিৱেশ। কাছমাৰী ঘাটত ইতিমধ্যে দেৱী বিসৰ্জনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু কিছু পূজা কমিটিয়ে ইতিমধ্যে দেৱী বিসৰ্জন দিছে আৰু আন একাংশ পূজা কমিটিয়ে তেওঁলোকে ঘট বিসৰ্জন দিয়া দেখিবলৈ পোৱা গৈছে। এইবাৰ সম্পূৰ্ণ ক'ভিড নীতি নিয়ম মানি চলি আচলতে বিসৰ্জন দিয়া হৈছে। পূৰ্বতকৈ পৃথক হৈছে নিয়ম। পূৰ্বতে বিসৰ্জনৰ সময়ছোৱাত দেখিবলৈ পোৱা যায় মানুহৰ সমাগম দেখিবলৈ পোৱা যায়, কিন্তু এইবাৰ তেনে পৰিৱেশ দেখিবলৈ পোৱা নাই কাৰণ কৰোনাৰ সংহাৰ অব্যাহত আছে আৰু চেনিটাইজ কৰা হৈছে। প্ৰতিখন পূজা কমিটিয়ে যেতিয়া দেৱী বিসৰ্জন দিছে আৰু তাৰ পৰৱৰ্তী সময়ত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰতিখন পূজা কমিটিৰ তৰফৰ পৰা মাত্ৰ 10জন সদস্যকে প্ৰৱেশত অনুমতি দিয়া হৈছে আৰু বাকী জল পৰিবহণ বিভাগৰ তৰফৰ পৰা 50জনকৈ স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে আৰু এনেদৰে সমিল মিলেৰে দেৱী বিসৰ্জন কৰা হৈছে। সেই দৃশ্য আমি কাছমাৰী ঘাটৰ পৰা এই মুহূৰ্তত ইয়াত দেখুৱাই আছোঁ। পৰৱৰ্তী সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ বিসৰ্জনৰ দৃশ্য ঈশান নিউজৰ দৰ্শকসকলৰ বাবে আগবঢ়াম।